হেল্ল' এভৰিৱান, সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু সকলোকে মোৰ ফালৰ পৰা সেৱাও জনালোঁ। সকলোৰে মংগল হওক, ভাল হওক। আৰু এয়া আমি যাবলৈ ওলাইছোঁ দৌল গোবিন্দ মন্দিৰলৈ বুলি। আৰু এয়া মই পিছত বহিছোঁ, ছোৱালীজনীৰ লগত ককাও আগফালে বহিছে আৰু মানুহজনে চলাইছে। যিহেতু পহিলা বহাগ, সেইকাৰণে আহিলোঁ আমি প্ৰথম গৌশালালৈ। গৌশালাৰ সম্পূৰ্ণ ভিডিঅ'টো মই বনাব নোৱাৰিলোঁ, যিহেতু মই তাত গৈ ব্যস্ত হৈ গ'লোঁ। গৌশালালৈ বিভিন্ন ধৰণৰ গৰু আছে ইয়াত, কিন্তু চাই আমনি নালাগে, বহুত ভাল লাগে পৰিৱেশটো। আৰু এয়া আমি আহি পাই গ'লোহি দৌল গোবিন্দ মন্দিৰ, আৰু এতিয়া চাকি ল'বলৈ গৈ আছোঁ। মামা মামা উঠিলা? ব'লা ব'লা, মোক গোসানী ব'লা। সেইফালে চাম, বান্দৰ চাম। মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু এয়া তাই এতিয়া পাৰখিনি দেখি পেলাই মাতি আছে আহাকে। মানে এনেকুৱা মুকলি পৰিৱেশ নেপায় যে, সেইকাৰণে বৰ ভাল পায় আহি পেলাই এনেকৈ মুকলি পৰিৱেশত। আৰু বান্দৰকেইটাও দেখি তাই ইমান এক্সাইটেড হৈছে নহয়, আৰু পাৰ বান্দৰ চব দেখি পেলাই তাই বিৰাট ফূৰ্তি পাইছে। ঐ বোলে আৰু তাৰপাছত বেক টু হোম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব। হেপ্পী বিহু।